মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার রাজনৈতিক জীবনে শীঘ্রই নেমে আসবে প্রবল ভূমিকম্প, বললেন ভূপেন বরা। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার রাজনৈতিক জীবনে শীঘ্রই নেমে আসবে প্রবল ভূমিকম্প। গতকাল লক্ষ্মীপুরে উঠোনে উঠোনে কংগ্রেস কর্মসূচিতে বক্তব্য রাখতে গিয়ে এমন বলেন প্রদেশ কংগ্রেস সভাপতি ভূপেন বরা। একই সঙ্গে সাংসদ রকিবুল হোসেনের উপর প্রাণঘাতী হামলার ঘটনায় অসম পুলিশের ব্যর্থতা প্রকাশ্যে এসেছে বলে মন্তব্য করেন ভূপেন। কিন্তু ভৰসা এৰা ভূমিকম্পটো আহিব মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক জীৱনলৈ। আপোনাক মই কৈ দিছোঁ, ভূমিকম্প ৰাজনৈতিকভাৱে সঁচাকৈ আহিব আৰু সেই ভূমিকম্পই বাজপেয়ী ভৱনত হ'ব। তিনিজন CM ওলাই আছে তেওঁলোকৰ। এতিয়া বিজেপিত CM তিনিজন। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া CM হ'বলৈ বিচাৰি আছে, দিলীপ শইকীয়া ডাঙৰীয়া CM হ'বলৈ বিচাৰি আছে। গতিকে এতিয়া হিমন্ত বিশ্ব শৰ্মাক দুইখন হাতৰ ধৰি দুজন CMে টানি আছে চকীৰ পৰা উঠাবৰ কাৰণে। আৰু এইবিলাক চব লাহে লাহে চাই থাকক। যিটো ভূমিকম্পৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে, সেইটো ভূমিকম্প লাহে লাহে আপুনি গম পাব বাজপেয়ী ভৱনত হ'ব, আৰু বাজপেয়ী ভৱনতে তিনিফাল হ'ব। বিয়া এতিয়া শুনক, বিয়াত কোনে কি গিফ্ট দিয়ে। আপোনাৰ বিয়াততো মই গিফ্ট দিছোঁ, কি আপুনি চাইছিলে নেকি খুলি পেলাই? এতিয়া নেক্সট টাইমৰ পৰা যদি কংগ্ৰেছী মানুহে বিয়া পাতে, মই মুখ্যমন্ত্ৰীক ক'ম যে আমাৰ বিয়াবিলাকত এটা স্কেনিং মেচিন লগাই দিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ক'ম, আমাৰ কংগ্ৰেছী লিডাৰৰ ঘৰত যেতিয়া বিয়া হ'ব, তেতিয়া মই মুখ্যমন্ত্ৰীক চিঠি লিখিম যে এটা স্কেনিং মেচিন গেটত লগাই দিব, কোনে কি গিফ্ট আনিছে চেক কৰিব। তাৰপিছত দৰা কইনাক ৰিপৰ্ট কৰিব যে ৰামান্না বৰুৱাই এইটো আনিছে। সেইটো পাছত ল'ব নে নলয়? বিয়াত কোনে কি গিফ্ট আনে পেকেজিং কৰি পেলাই আনে, পেকেজিং গিফ্ট পেক কোনে চায়? যোনে বিয়া পতা নাই, মই নাম নকওঁ, যোনে বিয়া পতা নাই, যোনে গিফ্ট পোৱা নাই, এনেই কেনেকৈ জানিব? পৰোক্ষভাৱে APSC লৈ কোনো কথা আজিলৈকে কোৱা নাই। এই কংগ্ৰেছৰ প্ৰেচিডেণ্ট হ'বলৈ মই APCC প্ৰেচিডেণ্ট, মই ক'লে কংগ্ৰেছৰ চবেই কোৱা হয়। মই নক'লে আপুনি ক'ব পাৰে যে আমাৰ প্ৰতিক্ৰিয়া কি। যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে মই এটা বক্তব্য দিওঁ, সেইটো কংগ্ৰেছৰ প্ৰতিগৰাকী নেতা কৰ্মীৰ বক্তব্য। ব্যুরো রিপোর্ট, বরাক ভিশন।